हेलो फ्रेंड्स, आज आम आलोचना करिम कैलेंडार टेस्ट बा कैलेंडार परीक्षा एटो टपिकर किछुमान गुरुत्वपूर्ण क्वेश्चन ग्रेड 4 और आसाम पुलिसर कारण क्वेश्चन बहुत इम्पर्टेन्ट है। आपनालोके एबोर क्वेश्चन प्रैक्टिस करिब पारे। सब क्वेश्चन नम्बर 1 আজি সোমবাर हले 90 दिन पिছত कि बार हबो एनेकुवा टाइपर क्वेश्चन आंसर उलियाबले हले जितो मान दिया থাকিবो ताक आमी 7 दे डिवाइड करिब লাগিব। किय हाते दे डिवाइड करिब লাগিব कारण 7 दिन मोरे मोरे दिन भर रिपिट होय थाके बार रिपिट হয় 12 पुनरावृत्ति घटे এই কারণে আমি हाते दे कि करिम डिवाइड करिम। ओके 90 हाते दे डिवाइड करिले एते आमी कि पाबो 7 1 गुण 7 नरपर 7 माइनास करले 2 0 तो आमी एते नमाय आनिलु। सो 7 2 गुण किमान 14। सो याते बाकी থাকিল 6। ओके सो एटो कार ऊपर डिपेंड करिब जिमानखिनि बाकी থাকিল अर्थात भागहेक এই भागहेकर ऊपर डिपेंड करिब। सो याते किमान दिया আছে সোমবাर दिया আছে गते সোমবাৰৰ পিছত याते 6টা বাৰ আমি আগুৱাই যাব লাগিব অৰ্থাৎ সোমবাৰৰ পিছত মঙ্গলবাৰ তাৰ পিছত বুধবাৰ বৃহস্পতিবাৰ শুক্ৰবাৰ শনিবাৰ ৰবিবাৰ। ओके सो অপশন নম্বৰ বি টো কারেক্ট হ'ব। আজি সোমবাৰ হলে 90 দিন পিছত কি বাৰ হ'ব ৰবিবাৰ। এনেকৈ আপোনালোকে এবাৰ आंसर উলিয়াব পাৰিব। সব পিছৰ কোৱেশ্চনটো क्वेश्चन नम्बर 2 আজি रविवार हले 92 दिनर मूरत कि बार हबो साउक एटो होय जो एडिआर परीक्षात क्वेश्चनटा आइছিল गतिके नेको टाइपर क्वेश्चन आइबो ग्रेड 4 आसाम पुलिसत आपनालोके एबार ভালকে প্র্যাকটিস কৰিব লাগিব। साउक एटा আজি रविवार हले 90 दिन पिছত ইয়াতে কি কৰিব লাগিব 92 সো 92 ক আমি 7 দি ডিভাইড কৰিব লাগিব। ओके তো 7 1 গুণ কিমান হয় 7 আহিব এটা 9 ৰ পৰা 7 9 ৰ পৰা 7 মাইনাস কৰিলে কিমান 2 আহিব। সো 2 টো নমাই আনিলো। ओके 7 3 গুণ কিমান 21। ओके सो 2 पर एक बार दिले 1। सो याते भागे किमान থাকিল 1। एते सक एते আজি কি বাৰ দিয়া আছে रविवार গতে रविवारर याते भागे जेतु 1 গতিকে रविवारर পিছত এটা বাৰ আমি যোগ দিব লাগিব। ओके सो रविवारर পিছত কি আহে সোমবাৰ গতিকে অপশন নম্বৰ এ টো কারেক্ট হ'ব। ओके যেহেতু ভাগে 1 আহিছে সেই কাৰণে তার পিছৰ দিনটো হ'ব আমাৰ आंसर। এতে रविवार দিয়া আছে সেই কাৰণে आंसरটো কি হ'ব আমাৰ সোমবাৰ। ओके এনেকৈ আপোনালোকে এইবিলাকৰ आंसर অতি সহজে উলিয়াব পাৰিব। সব पिछर क्वेश्चन तो क्वेश्चन नम्बर 3 আজি बुधवार हले 148 148 दिन पिছত कि बार हबो सक एतो आसाम पुलिस प्रिवियस इयर क्वेश्चन है एने क्वार्टर क्वेश्चन एते सक एके कन्सेप्ट एकेबारे इजी হয় ইয়াতে কিমান দিয়া আছে 148। सो 148 ক আমি কি কৰিব লাগিব 7 দি ডিভাইড কৰিব লাগিব। ओके तो 7 দি ডিভাইড কৰিলে 7 2 গুণ কিমান 14। ओके ইয়াতে বাকি থাকিল আমাৰ 8 7 1 গুণ 7। ओके सो 8 পৰা 7 মাইনাস কৰিলে কিমান 1 ইয়াতো আমাৰ ভাগে কিমান থাকিল 1 গতিকে আজি বুধবাৰ হলে পিছৰ দিনটো কি 148 দিন পিছত কি বাৰ হ'ব তেনে হলে বুধবাৰৰ পিছৰ বাৰটো কি বৃহস্পতিবাৰ। অপশন নম্বৰ বি টো কারেক্ট হ'ব কাৰণ এতে ভাগে কোন আহিছে যদি 2 আহিলেতেন তেনে হলে দুটা বাৰ আমি আগে যাব লাগিব দুটা বাৰ পিছত আমি যাব লাগিব। গতিকে যদি এতে 2 আহিলেতেন তেনে হলে বুধবাৰৰ পিছত বৃহস্পতিবাৰ তাৰ পিছত শুক্ৰবাৰ কিন্তু ইয়াতে যেহেতু 1 আহিছে সেই কাৰণে এটা বাৰ আমি পিছুৱাই যাব লাগিব সেই কাৰণে বুধবাৰ দি আছে সেই কাৰণে বুধবাৰৰ পিছত কি আহিব আমাৰ বৃহস্পতিবাৰ। অপশন নম্বৰ বি টো কারেক্ট। ओके सो क्वेश्चन नम्बर 4 10 एप्रिलत बुधवार हले 10 मेत कि बार हबो सक याते 10 एप्रिलत बुधवार हले 10 मेत कि बार हबो एटु उलियाब लागे। याते 10 एप्रिल दिया আছে। ओके सो 10 एप्रिলৰ পৰা 10 मे এখিনি আমি দিনটো আগত উলিয়াব লাগিব। सो 10 एप्रिলৰ পৰা ओके এনেকৈ লিখিব পাৰো আমি 10 एप्रिলৰ পৰা 10 मे। ओके सो 10 एप्रिলৰ পৰা 10 मे লৈকে কিমান দিন আহিব ইয়াতে আমাৰ এতে সক যেহেতু এপ্রিল 30 দিনিয়া হয় ইয়াতে 10 এপ্রিল দিয়া হৈছে সেই কাৰণে 30 মাইনাস 10 কৰিব লাগিব। ओके 30 माइनस 10 करिब লাগিব कारण एप्रिलत 10 एप्रिल अलरेडी एप्रिलर 10 दिन 10টা दिन पार হৈ গৈছে সেই কাৰণে ইয়াতে 30 পৰা আমি 10 মাইনাস কৰিব লাগিব কাৰণ এপ্রিল 30 দিনিয়া মাহ হয় সেই কাৰণে 30 পৰা মাইনাস কৰিব লাগিব 31 দিনিয়া হলে 31 পৰা মাইনাস কৰিলে হেতেন। ओके सो 30 ৰ পৰা আমি 10 মাইনাস কৰিব লাগিব। সো থাকিল আমাৰ কিমান 20। ओके सो 20 एप्रिल মাহৰ কিমান দিন থাকিল 20। এতিয়া সক 10 मे दिया আছে 10 मे। ओके सो याते 20 আছিল एप्रिल माहर और एप्रिल माहर पिछते कि मे माह गतिके मे माहर किमान दिन गइसे 10 दिन गइसे गतिके এই 20 লগত কি কৰিব লাগিব 20 লগত प्लस 10 কৰিব লাগিব কাৰণ এই 20 টো হল আমাৰ एप्रिल माहर 20 दिन और ইয়াতে मे माहर 10 दिन गतिके 20 प्लस 10 কিমান আহিব আমাৰ 30। ओके सो टोटल दिन কি আহিল আমাৰ 30 আহিল।
ওকে বুজি পাইছে চাওক এতিয়া 10 এপ্ৰিল সো 10 এপ্ৰিলৰ পৰা 10 মে এইখিনি আমি সময় উলিয়াব লাগিব দিন উলিয়াব লাগিব সেই কাৰণে এতে 10 এপ্ৰিল এতিয়া এপ্ৰিল মাহৰ কিমান দিন থাকিব যেহেতু এপ্ৰিল মাহ 30 দিনীয়া সেই কাৰণে 30 ৰ পৰা আমি 10 মাইনাস কৰিব লাগিব ইয়াতে কিমান থাকিল 20 এতিয়া এপ্ৰিল মাহৰ 20 দিন হল আৰু মে মাহৰ কিমান দিন হল 10 দিন ওকে সো টোটাল দিন কিমান হল 20 প্লাস 10 ইকুয়াল টু 30 ওকে এইবাৰ এই 30 সংখ্যাটোক আমি কি কৰিব লাগিব 7 দি ডিভাইড কৰিব লাগিব ওকে সো 7 দি ডিভাইড কৰিলে চাওক 7 4 গুণ কিমান 28 28 সো মাইনাস কৰিলে 10 পৰা 8 মাইনাস কৰিলে 2 সো ভাগহে কিমান থাকিল আমাৰ 2 ওকে সেই ভাগহেৰ ওপৰত ডিপেন্ড কৰি বাৰটো নিৰ্ণয় কৰিব পাৰো এতিয়া চাওক কোশ্চেনত দিয়া আছে বুধবাৰ সো বুধবাৰৰ পিছৰ দুটা বাৰ আমি লব লাগিব কাৰণ ভাগহেক 2 ওলাইছে গতিকে বুধবাৰৰ পিছত বৃহস্পতিবাৰ বৃহস্পতিবাৰৰ পিছত শুক্ৰবাৰ গতিকে অপচন নম্বৰ বি টো কারেক্ট হ'ব ওকে সো 10 এপ্ৰিলত বুধবাৰ হলে 10 মেত কি বাৰ হ'ব শুক্ৰবাৰ So question number 5 কোনো এটা বছৰৰ 7 ডিসেম্বৰৰ দিনটো দেওবাৰ একে বছৰৰ 25 ডিসেম্বৰৰ দিনটো কি বাৰ হ'ব ওকে কোনো এটা বছৰৰ এটা মেনশন কৰা নাই কোনো যিকোনো এটা বছৰৰ 7 ডিসেম্বৰৰ দিনটো দেওবাৰ 7 ডিসেম্বৰৰ দিনটো কি বাৰ হয় দেওবাৰ একে বছৰে সেই বছৰৰে 25 ডিসেম্বৰৰ দিনটোত কি বাৰ হ'ব তেনেহলে কিমান দিন ইয়াৰ মাজত আছে হেতু উলিয়াব লাগিব সো এতে 7 ডিসেম্বৰৰ পৰা 25 ডিসেম্বৰ ইয়াৰ মাজত থকা দিন কেইটা উলিয়াব লাগিব সো কি কৰিব লাগিব ইয়াতে 25 সো 25 ৰ পৰা আমি 7 মাইনাস কৰিব লাগিব ওকে কাৰণ ইয়াতে 25 ডিসেম্বৰ একেটা মাহকে বুজোৱা হৈছে সেই কাৰণে ইয়াতে বেলেগ মাহ থাকিলে আমি যোগ কৰিব লাগিলে তেন আৰু এক্সট্ৰা কিন্তু ইয়াতে একেটা ইয়াতে ডিসেম্বৰ গতিকে 7 ডিসেম্বৰৰ পৰা 25 ডিসেম্বৰ ইয়াৰ মাজত কিমান দিন থাকিব হেতু আমি কেনেকৈ উলিয়াম যে 25 ৰ পৰা আমি 7 মাইনাস কৰিম ওকে 25 25 minus 7 okay so 25 minus 7 কিমান আহিব 18 আহিব ওকে 25 ৰ পৰা 7 মাইনাস কৰিলে কিমান আহিব 18 এতিয়া এই 18 ক আমি 7 দি ডিভাইড কৰিব লাগিব ওকে সো 18 7 দি ডিভাইড কৰিম সো 7 দুগুণে কিমান আহিব 14 ওকে সো 8 ৰ পৰা 4 মাইনাস কৰিলে কিমান আহিব 4 ওকে সো ভাগহে কিমান পালো 4 এতিয়া সব কোশ্চেনত দিয়া হৈছে 7 ডিসেম্বৰৰ দিনটো কি বাৰ আছিল দেওবাৰ ওকে সো তেনেহলে ভাগহে কিমান পালো 4 অৰ্থাৎ দেওবাৰৰ পিছৰ 4টা বাৰ আমি লব লাগিব সো দেওবাৰৰ পিছত সোমবাৰ তাৰ পিছত মঙ্গলবাৰ তাৰ পিছত বুধবাৰ তাৰ পিছত বৃহস্পতিবাৰ ওকে সো অপচন নম্বৰ ডি টো কারেক্ট হ'ব বৃহস্পতিবাৰ কাৰণ ইয়াতে ভাগহে কিমান ওলাইছে 4 সেই কাৰণে দেওবাৰ বা ৰবিবাৰৰ পিছত আমি 4টা বাৰ পিছুৱাই যাব লাগিব তো গলে আমি আনসারটো কি পাও বৃহস্পতিবাৰ অপচন ডি টো কারেক্ট হয় সব নেক্সট কোশ্চেন কোনো এটা বছৰৰ 1 মেৰ দিনটো সোমবাৰ হলে একে বছৰৰ 22 মেৰ দিনটোত কি বাৰ হ'ব সেম কনসেপ্ট এটো আপোনালোকে প্ৰ্যাকটিছ কৰিব পাৰে সক এতে কোনো এটা বছৰৰ 1 মেৰ দিনটোত সোমবাৰ হলে একে বছৰৰ সেই বছৰৰ 22 মেৰ দিনটোত কি বাৰ হ'ব ইয়াতে তেনেহলে দিনকেইটা মাজত থকা দিনকেইটা উলিয়াব লাগিব সো 22 মাইনাস 1 কৰিব লাগিব কাৰণ একেটা মাহকে বুজোৱা হৈছে এতে 22 মে এতে 1 মে সো মাজৰ দিন কেটা কেনেকৈ উলিয়াম সো 22 minus 1 সো 22 minus 1 কিমান আহিব 21 এনে এটো আমি কব পাৰো 22 পৰা 1 মাইনাস কৰিলে কিমান আহিব 21 ওকে এতিয়া এই 21 কি কৰিব লাগিব 7 দি ডিভাইড কৰিব লাগিব ওকে সো 21 7 দি ডিভাইড কৰিলে কি পাও 7 3 গুণ 21 সো এটা মিলি গল এতে ভাগহেক নাই ভাগহেক 0 অৰ্থাৎ যেটো এতে বাৰ দিয়া হৈছিল হেতু আমাৰ आंसर হ'ব কাৰণ এতে ভাগহেক 0 ওলাইছে অৰ্থাৎ ইয়াতে কোনো 0 বাদ বেলেগ সংখ্যা নাই ওকে সো ইয়াতে সোমবাৰ দিয়া হৈছে গতি आंसरটো কি আহিব আমাৰ সোমবাৰ আহিব কাৰণ ভাগহেক যেতিয়া 0 ওলাব তেতিয়া 12ৰ পুনৰাবৃত্তি ঘটে অৰ্থাৎ হেই একেটা 12কে হয় সেই কাৰণে ইয়াতে কি দিয়া আছে সোমবাৰ ওকে সো একে বছৰৰ 22 মেৰ দিনটোত কি বাৰ হ'ব এটো সোমবাৰ হ'ব অপচন এ টো কারেক্ট সক পৰৱৰ্তী কোশ্চেন 2005 চনৰ 2 জানুৱাৰীত ৰবিবাৰ হলে 24 জানুৱাৰীত কি বাৰ হ'ব সক একেবাৰে ইজি হয় আগৰ নিচিনাকৈ সমাধান কৰিম এতে 2005 চনৰ 2 জানুৱাৰীত ৰবিবাৰ হলে 24 জানুৱাৰীত কি বাৰ হ'ব অৰ্থাৎ হেই একেটা চনৰে বুজোৱা হৈছে সেই কাৰণে ইয়াতে 2 জানুৱাৰীৰ পৰা আৰু ইয়াতে 24 জানুৱাৰী ইয়াত মাজত থকা দিন কেইটা আমি উলিয়াব লাগিব আগৰ নিচিনাকৈ সো ইয়াতে কিমান দি আছে 24 জানুৱাৰী সো 24 মাইনাস ইয়াতে 2 জানুৱাৰী সো 24 ৰ পৰা 2 মাইনাস কৰিলে আহিব 22 এতিয়া এই 22 ক আমি কি কৰিব লাগিব 7 দি ডিভাইড কৰিব লাগিব সো 7 3 গুণ কিমান আহিব 21 বাকি থাকিল আমাৰ
1 সো ইয়াতে ভাগশেষ কিমান পালো 1 পালো অৰ্থাৎ এটা যোগ এক যোগ দিব লাগিব ইয়াতে ৰবিবাৰ দিয়া হৈছে গতিকে ৰবিবাৰৰ পিছৰ দিনটো কি হ'ব সোমবাৰ গতিকে অপচন নাম্বাৰ সি টো কারেক্ট হ'ব অৰ্থাৎ 2005 চনৰ 2 জানুৱাৰীত ৰবিবাৰ হলে 24 জানুৱাৰী কি বাৰ হ'ব সোমবাৰ গতিকে চাওক এটো ক্যালেন্ডার রিজনিংৰ বেসিক কোৱেশ্চন হয় ইয়াৰ পিছত ক্যালেন্ডার ৰিজনিংৰ আৰু কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন আপোনালোকৰ কাৰণে লৈ আহিম যেটোত ইয়াতে সন বিলাক বেলেগ বেলেগ দিয়া থাকিব এটা মাহৰ পৰা বেলেগ এটা মাহলৈ দিন বিলাক উলিয়াব লাগিব এনেকুৱা টাইপৰ কোৱেশ্চন আপোনালোকৰ কাৰণে লৈ আহিম আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব